खुलुमबाय स्टुडिअ दङ आं राजीब बसुमतारी जाय समाव मोनद' हारिया एसटि नागिरनायखौ लानानै थाखानाय एसटिफ्रा एबा थाखानाय एसटिफोरनिफ्राय लाख लाख रायजोफोरा जथाय जानानै बेनि हेंथायै गसंथेनानै सोमावसारदों बे समाव एमपि दिलीप सयकिया बिथाङा हादरनि संबिधानखौ सोलायनानै मोनद' हारिनो एसटि होनायनि एबा एसटि बिनायनि सायाव बाथ्रा बुंदों जाय समाव ट्राइबेल माहारिनि गासै मोन 26 आफादफ्रा जथायै खौसे जानानै जाय मोनद' हारिया जाय राजा फोलेरनि जाय 600 बोसोरनिबो बांसिन रायजो खुंनाय हारिफोरा जा एसटि नागिरदों बै एसटि नागिरनायफोरनि सायाव गोख्रों हेंथायै एबा हेंथा बाथ्रा बुंनानै सोमावसारनायखौ एबा सोमावसारदों बे समाव एमपि दिलीप सयकिया बिथाङा मोनद' हारिनि जानानै बाथ्रा बुंनायखौ बे समाव नुना मोननाय जादों आरो बिथाङा फोरमायदों जायखिजाया थासारिजों गोरोबलायनानै बे खामानिखौ मावफुंनांगोन एबा जायखिजाया मोननै एबा थाखानाय एसटि आरो माखासे दाम मोनद' हारिया एसटि नागिरनाय बेफोरबायदिनि सायाव माखासे गोरोबलायनानै खामानि मावनाय बा आवगायलांनांगोन होननानै बे समाव बाथ्रा बुंदों एमपि दिलीप सयकिया बिथाङा बे समाव बिथाङा फोरमायदों दि मोनद' हारिनि थाखाय एबा मोनद' हारिया जा एसटि नागिरदों बे एसटि होनायनि थाखाय हादरनि संबिधानखौनो सोलाय सोल' खालामनांगोन होननानै बे समाव बाथ्रा बुंदों एमपि दिलीप सयकिया बिथाङा दानिया फैदो बिदिब्ला एमपि दिलीप सयकिया बिथाङा जे मोनद' हारिनि एसटि एबा मोनद' हारिया जा एसटि नागिरनानै सोमावसारदों बे सोमावसारनायनि बेलायाव बे एमपि दिलीप सयकिया बिथाङा माबायदि बाथ्रा बुंदों जों बिथांनिफ्राय आबुङै खोनासंदोंना लादोनि জনজাতিকৰণৰ বিষয়টো এটা অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় আৰু আন্দোলন আমিও দেখিছোঁ আপোনালোকেও দেখাই আছে গতিকে আন্দোলনৰ প্ৰতি আমাৰ নৈতিক সমৰ্থন সদায় আছে আন্দোলন মানে তেওঁলোকৰ দাবীৰ প্ৰতি গতিকে চাও সময়ত কি হয় কিছু কথা আমি ইতিমধ্যে গম পাইছোঁ যে অহা 25 তাৰিখৰ পৰা বিধানসভাৰ অধিৱেশন হ'ব তাত কিছু কথা আলোচনা হ'ব নিশ্চিতভাৱে এটা ইতিবাচক দিশত গোটেই বিষয়টো নিশ্চয় চৰকাৰে চিন্তা কৰিব আৰু কিছুমান সুবিধা আৰু অসুবিধা দুইটাই আছে যেটো কথা আপোনালোকে আজি মিডিয়াটো গম পাইছে এপছৰ সভাপতিৰ ষ্টেটমেন্ট আহিছে বা সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি বা সাধাৰণ সম্পাদকৰো বা মুখ্য উপদেষ্টাৰো ষ্টেটমেন্ট আহি পাইছে বা আপোনালোকেও শুনিছে আমিও শুনিছো গতিকে এটা খুব আত্মীয়তাৰে গোটেই কথাখিনি আলোচনা কৰিব লাগিব কাৰণ সংবিধানৰ অনুসৰি আমি আগবাঢ়িব লাগিব দেশৰ সংবিধানে যেটো আমাক মানে অনুমতি দিছে সেইখিনিৰ ভিত্তিত আমি আগবাঢ়িব লাগিব গতিকে এতিয়া মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায় আছে সেই ৰায়ৰ অনুসৰি আমি আগবাঢ়িব লাগিব যদি ইয়াৰ ওপৰত যদি আৰু কিবা বিচাৰিব লগা হয় তেতিয়া হলে যেটো পাৰ্চেন্টেজ এতিয়া এসটি সকলে পাই আছে বা সংৰক্ষণত অন্তৰ্ভুক্ত হৈ আছে সামগ্ৰিকভাৱে গোটেই এসসি এসটি ওবিসি গোটেইখিনি গতিকে তাৰ পিছতো যদি আৰু বঢ়াব লগা হয় তেতিয়া হলে দেশৰ সংবিধান সংশোধন হ'ব লাগিব আৰু বোলে নহলেও বোলে আমি মিলাপ্ৰীতিৰ মাজেৰে আমি যিখিনি পাই আছো তাৰ মাজতে আমি ভগাই লম তেতিয়া হলে তাৰ কাৰণে এটা কনসেনসাসও লাগিব গতিকে চৰকাৰে নিশ্চয় ইতিবাচক চিন্তা কৰিব কিন্তু তাৰ পাছতো কিন্তু আমাৰ মাজতো এটা সদ্ভাৱ আত্মীয়তা আৰু গোটেই সমস্যাখিনি সমাধানৰ কাৰণে আমাৰ মাজতো এটা বুজাবুজি নিশ্চয় প্ৰয়োজন হ'ব